Hello everyone, খুলুমবাই আজি পুনৰ আপোনালোকৰ ওচৰলৈ আৰু এটি ভিডিও লৈ আহিছো। আজি আসলতে অকনমান স্পাইসি খাবলৈ মন গৈ আছিল, তো ভাবিলো কিনো বনাও আৰু তেনেতে মনত পৰিল মানে দহি আছিল ঘৰতে, সো ভাবিলো দহি চিকেনে অকনমান বনাও আৰু লগতে আপোনালোকৰ লগতে শেয়াৰ কৰো। আৰু ঘৰত মানে গুটিখিনি মছলাই আছিল, প্ৰায় যিখিনি দহি চিকেন বনাবৰ বাবে যিখিনি মছলা প্ৰয়োজন হয়, কিন্তু এটা বস্তুৰ কমি আছিল, মানে তেজপাত নাছিল। আৰু সেই গতিকে মই চাদৰ ওপৰত এজোপা তেজপাত ৰুইছিলোঁ, তো ভাবিলোঁ সেই জোপাৰ পৰাই অকণমান তেজপাত ছিঙি লৈ লওঁ। তো তেনেকৈ তেজপাতখিনি ছিঙি আনিলোঁ। তাৰপিছত মই এই গোটা মছলাখিনি মানে জিৰা লৈছোঁ, ধনিয়া লৈছোঁ, ইয়াতে গোলমৰিচৰ গুড়া লৈছোঁ, শুকান জলকীয়া আৰু চপ অকণমান লৈছোঁ। এইখিনি মই ড্ৰাই ৰ'ষ্ট কৰি ল'ম আৰু এনেকৈ ড্ৰাই ৰ'ষ্ট কৰি এইখিনি গ্ৰাইণ্ডাৰত দি মই ৰেডি কৰি ল'ম মছলা। আৰু এনেকৈ ঘৰতে নিজে ৰেডি কৰি ল'লে মছলাখিনি খাবলৈও ভাল হয়। আৰু এনেও বজাৰৰ মছলাবোৰ আচলতে মই পাৰিলে প্ৰায়ভাগে ঘৰতে তেনেকৈ কিছুমান মছলা ৰেডি কৰি লওঁ। তো এয়া মই গ্ৰাইণ্ডাৰত দি এটা মানে পেষ্টটো বনাই ল'ম মছলাৰ। তো এনেকৈ মই ৰেডি কৰিলোঁ মছলাখিনি। তাৰপিছতে মই ৰেডি কৰিম ইয়াতে পিঁয়াজ, আদা, নহৰু তেনেকৈ দি এইটো এটা ইয়াতে পেষ্ট এটা বনাই ল'ম। তো এইখিনিও পেষ্টখিনি বনাই লোৱাৰ পিছত মই নেক্সট পেন এটাত তেল দি দিছোঁ আৰু তেনেকৈ তেল গৰম কৰি তাতে দি দিম গোটা মানে তেজপাত, গোটা মছলা অকণমান, মানে দালচিনি তেনেকুৱা, এলাচি তেনেকুৱা টাইপৰ অকণমান দি দিলোঁ। তাৰপিছতে মই ইয়াতে যিখিনি পেষ্ট বনাই ৰাখিছিলোঁ পিঁয়াজ, আদা, নহৰু, সেইখিনি পেষ্টটো মই ইয়াতে দি অকণমান সময় লৰাই ভাজি ল'ম। আৰু পিঁয়াজখিনি বেছি সময় লৈ নাভাজোঁ, মানে কেঁচা এটা ভাৱ থকাতেই মই এই চিকেনখিনি দি দিম। আৰু এইখিনি চিকেন দি মেলি ভালকৈ আৰু অলপ সময় তেনেকৈ লৰাই থাকিম। এনেকৈ ভালকৈ লৰাই মেলি, আৰু এনেও মই এই চিকেনখিনিত অকণমান তেনেকৈ হালধিও ইমান বেছি ব্যৱহাৰ নকৰিম, জাষ্ট এনে অকণমান কালাৰৰ কাৰণে বেছিকৈ নিদিওঁ, এনে অকণমান দি দিছোঁ, তাৰপিছত নিমখো দি দিছোঁ। তেনেকৈ দি মেলি এইখিনি অকণমান সময় ভালকৈ লৰাই ভাজি থাকিম। আজি কেইদিনমানৰ পৰা খুবেই বৰষুণো পৰি আছে, মানে ৰ'দ তেনেকৈ ওলোৱাই নাই, আৰু সেইকাৰণে ৱেডাৰটো অকণমান সেমেকা হৈ আছে। তো এনেকুৱা ধৰণৰ ৱেডাৰত এনেকুৱা ধৰণৰ দহি চিকেন বনাই খালে বা তেনেকুৱা ধৰণৰ অকণমান স্পাইচি টাইপৰ কিবা বনাই খালে ভাল লাগে। আৰু এনেকুৱা ৱেডাৰত একচুৱেলি তেনেকুৱা ধৰণৰ মানে টেষ্টবোৰেই বেছি মানে মনত পৰে, নহয় জানো? এতিয়া ধৰক কেতিয়াবা এনেকুৱা বৰষুণ পৰি থাকিলে পকোৰা খাবলৈ মন যায়, জ্বলাকৈ বনাই, ঠিক এনেকুৱা ধৰক বেছি গৰম থাকিলে যেনেকৈ আমাৰ নৰ্মেল খানা খাবলৈ মন যায়, মানে জুলীয়া টাইপৰ তেনেকৈ মন যায়, ঠিক তেনেকৈ ৱেডাৰৰ লগতে একচুৱেলি মানে টেষ্টৰ চাগে ৰিলেটেড নেকি, ক'ব নোৱাৰোঁ, মানে তেনেকুৱা ধৰণৰ এটা ফিল হয় আৰু ইয়াত চিকেনখিনি প্ৰায় নিজৰ অইলখিনি ওলাইছে, মানে চিকেনৰ পৰা অইল ওলাইছে। তো তেতিয়া মই ইয়াতে দি দিছোঁ গুড়া কৰি ৰখা মছলাখিনি, আৰু যিখিনি মছলা মই ইয়াতে দিবৰ কাৰণে ৰেডি কৰিছিলোঁ, মানে গোলমৰিচৰ গুড়া, জিৰা, শুকান জলকীয়া, চপ তেনেকুৱা ধৰণৰ গোটেইখিনি মছলা ইয়াতে এড কৰা আছে। তো এই মছলাখিনি দি আৰু অলপ সময় মই ভালকৈ লৰাই থাকিম। আৰু এনেও মই ইয়াতে পানী ব্যৱহাৰ কৰাই নাই, মানে চিকেনৰ যিখিনি অইল ওলাইছে বা মই যিখিনি অইল দিছোঁ সেইখিনিৰ পৰাই মানে চিকেনখিনি নৰম হৈ আহিছে। আৰু ইয়াতে দি দিম মই এতিয়া মানে দৈ দি দিছোঁ, মানে এই দৈখিনি মই ভালকৈ ফেটি লৈছোঁ আচলতে। তো ফেটি ল'লে ভাল হয়, নহ'লে এনেই গোটা দেখা যায়, ভাল নালাগে। তো মই ভালকৈ ফেটি লৈছোঁ অকণমান দৈখিনি, আৰু ফেটি লৈ মেলি মই ইয়াতে দি দিছোঁ। আৰু দৈখিনি ইমান টেঙা হ'ব নালাগে, টেঙা হ'লে তৰকাৰীখন বেয়া হৈ যাব। গতিকে টেঙা নথকা দৈ হ'লে বেছি ভাল হয়, ক্ৰিমি টাইপৰ তেনেকুৱা ধৰণৰ হ'লে তৰকাৰীখন খুবেই খাবলৈ মজা হয়। তো এয়া মই দৈখিনি দিও অকণমান সময় এনেকৈ ঢাকনি দি ভাজি থাকিম অকণমান সময়। আৰু এয়া চিকেনখিনি প্ৰায় হৈয়ে গৈছে, মই পানী আচলতে দিয়া নাই, দৈৰ পৰাই পানী ওলাইছে, আৰু তেনেকৈ কৰি চিকেনখিনি মই ভালকৈ সিজাই লৈছোঁ। তো এইখিনি প্ৰায় হৈছেই। দৈ দিলে এনেও চিকেনখিনি নৰম হয়, সেই গতিকে আৰু এক্সট্ৰা পানী ইয়াত ব্যৱহাৰ কৰিব লগা হোৱা নাই। আৰু এয়া মই মছলা পাত ৰুইছিলোঁ টপতে, আৰু যিহেতু বৰষুণ দিয়ে আছে কেইদিনমানৰ পৰা, গতিকে এনেকৈ পানী মানে টপবোৰতো জমা হৈ গৈছে বেছিকৈ, আৰু এনেও চাৰিওফালে মানে তেনেকুৱা ধৰণৰ পানী হৈ গৈছে। তো যিয়ে নহওক মই এই টপটোত ৰুৱা মছলাটোকে দুডালমান ছিঙি ল'লোঁ। তো এনেকৈ ছিঙি লৈ মেলি মই এইখিনি দি দিম চিকেনত। আৰু ইয়াতে দি দিছোঁ মই সৰুকৈ কাটি লোৱা জলকীয়া, আদা তেনেকৈ সৰুকৈ কাটি লোৱা, আৰু
লাষ্ট দি দিলোঁ মই এই মছলা পাতখিনি তো এনেকৈ দি মেলি মোৰ চিকেনখিনি এতিয়া প্ৰায় শেষৰ পিনে হৈছেই প্ৰায় চিকেন আৰু লাষ্ট মই অকণমান আৰু ঢাকনি দি দিছোঁ আৰু যিহেতু সিজিলেই চিকেনখিনি আৰু ইয়াতে মই দি দিম অকণমান স্মকি ফ্লেভাৰ তো এইটো কাৰণে মই ৰেডি কৰিছোঁ ইয়াতে বাতি এটাত অকণমান ঘি দি দিছোঁ আৰু তাতে মই এটা কয়লা দি তাৰ ওপৰত আৰু অকণমান মানে ইয়াতে ঘি দি দিম আৰু এনেকৈ দি মেলি মই এইটো অকণমান ঢাকনিখন এনেকৈ অলপ সময় ৰাখিম আৰু ইয়াৰ যিটো এটা স্মকি ফ্লেভাৰ আহিব আৰু সেই ফ্লেভাৰটো সঁচাকৈ খুবেই মানে টেষ্ট হয় আৰু ইমানেই ভাল লাগে মানে স্মকি টাইপৰ এটা ফিল আহি যায় তো আজিৰ ৰেচিপিটো মোৰ ইমানতে কমপ্লিট হ'ল মানে অলৰেডি মোৰ হৈয়ে গ'ল দহি চিকেনখিনি আৰু এয়া খুবেই মানে নৰম হৈছে চিকেনখিনি মানে সুন্দৰভাৱে সিজি গৈছে পানীও মই ইয়াত ব্যৱহাৰ কৰা নাই চিকেনৰ পানী বা তেনেকুৱা দহিৰ পানীৰেই চিকেনখিনি মানে সিজি গৈছে তো এনেকৈ সিজালে পানী নিদিয়াকৈ এনেকৈ সিজালে খাবলৈ খুবেই টেষ্টি হয় আৰু যদিহে আপোনালোকৰ কেতিয়াবা সময় সুবিধা হয় এনেকৈ এবাৰ বনাই মেলি খাই চাব পাৰে সঁচাকৈ কৈছোঁ খুবেই টেষ্টি হয় আৰু এটা স্মকি টাইপৰ ফ্লেভাৰ মানে থাকি যায় চিকেনত ভাল লাগে খাবলৈ তো আৰু মই এয়া ৰেডি কৰিছোঁ অকণমান জিৰা ৰাইচ আৰু এনেকৈ কৰি মই আজিৰ সাজটো ৰেডি কৰিম আৰু তেনেকৈ কেতিয়াবা আচলতে খাবলৈ মন যায় এনে নৰ্মেল খোৱাতকৈ এনেকুৱা ধৰণৰ কেতিয়াবা খায়ো ভাল লাগে তো মই এয়া ৰেডি কৰিছোঁ মোৰ থালখন আৰু ইয়াতে অকণমান জিৰা ৰাইচ দি দিলোঁ তাৰপিছত মই এয়া চিকেনখিনি দি দিছোঁ আৰু সঁচাকৈ কৈছোঁ চিকেনটো ইমানেই ভাল হৈছে মানে ফ্লেভাৰটোতো আছেই স্মকি টাইপৰ এটা ফ্লেভাৰটোতো লাগিয়ে আছে চিকেনত আৰু ইয়াৰ পিছতে আপোনাৰ ইমানেই ছফ্ট হৈছে নহয় দৈখিনিও ভাল আছিলে যিহেতু সেই গতিকে খাবলৈও মানে ভাল হৈছে আৰু তেনেকৈ মই থালিখন সজাই ল'লোঁ আচলতে কি জানেনে যদিহে শৰীৰ মন ভালে থাকে তেন্তে সকলো কামে কৰিব পৰা যায় এতিয়া ধৰক যদি আপোনাৰ শৰীৰটোৱে ভালে নাথাকে তেন্তে কাম কৰিবলৈ আপুনি জোচ পাব ক'ৰ পৰা বা কাম কৰিবলৈ এনাৰ্জি পাব ক'ৰ পৰা বা তেনেকৈ এনাৰ্জি নাথাকিলে আপোনাৰ কৰিবলৈ মন নাযাব বা ভালো নালাগিব আৰু যদিহে শৰীৰটো ভালে থাকে তেন্তে যিকোনো কামেই কৰি আপোনাৰ ভাল লাগিব ঠিক এনেকুৱা ধৰণৰ সুন্দৰ বা বনাই খাবলৈ খুৱাবলৈ কেতিয়া ভাল লাগে যেতিয়া নিজৰ শৰীৰটো ভালে থাকে বা সুস্থ থাকে মন ভালে থাকে তেতিয়াহে মানে এনেকুৱা ধৰণৰ বনাই খুৱাবলৈ বা খাবলৈও মন যায় তো যিয়ে নহওক আজিৰ ভিডিঅ'টো মোৰ ইমানতে শেষ কৰিলোঁ গতিকে আজিলৈ আহিছোঁ বাই বাই